জেৰিফা হ'ল এতিয়া মৌচুমী ভূঞা। জেৰিফাৰ 12 বছৰীয়া প্ৰেমৰ সম্পৰ্কই পূৰ্ণতা পালে। মুছলমান ধৰ্ম ত্যাগ কৰি বিয়াত বহিল হিন্দু যুৱকৰ সৈতে। 13-14 বছৰৰ সম্পৰ্কত আছে বুলি জানিছিলোঁ আৰু আজি তেওঁলোকৰ শেষত গৈ যুগ্ম জীৱন আৰম্ভ কৰিছে। তাৰ বাবে আমাৰ আশীৰ্বাদ থাকিল। নিজৰ ধৰ্ম ত্যাগ কৰি হিন্দু যুৱকৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে জেৰিফাই। ইছলাম ধৰ্মৰ যুৱতীগৰাকীয়ে সনাতন ধৰ্ম গ্ৰহণ কৰি বিবাহ পাশত আবদ্ধ হয়। মোৰ নামটো আগতে আছিলে জেৰিফা আৰু এতিয়া বৰ্তমান মৌচুমী ভূঞা। মই মৌচুমী ভূঞালৈ ৰূপান্তৰিত হ'লোঁ এতিয়া। তেখেতৰ লগত চিনাকি বুলি ক'বলৈ চিনাকি বহুত পুৰণিয়ে, 12 বছৰ চিনাকি বাৰু। 12 বছৰ অন্তৰত আজিৰ দিনটো আহিছে। চিনাকি বৰ্ণনা বাৰু নিদিওঁ। শিৱসাগৰৰ শিৱদৌলত সম্পূৰ্ণ হ'ল ব্যতিক্ৰমী বিবাহখন। প্ৰথমতে আপোনালোক সকলোলৈ ধন্যবাদ। মোৰ নাম দেৱজ্যোতি ভূঞা। মই কমাৰ শদিয়াৰ আপোনাৰ দেৱেন ভূঞাৰ সৰু পুত্ৰ আৰু মোৰ এই ধৰ্মপত্নী। প্ৰথম তেওঁ নিজৰ আপোনাৰ ধৰ্ম সলনি কৰি জাতি সলনি কৰি সম্পূৰ্ণৰূপে সনাতন ধৰ্ম গ্ৰহণ কৰি মোৰ লগত আজি বিবাহ পাশত আবদ্ধ হৈছে। তেওঁৰ নাম আগতে আছিলে আপোনাৰ জেৰিফা। এতিয়া বৰ্তমান তেওঁ আমাৰ সনাতন ধৰ্মৰ মতে মৌচুমী ভূঞা নাম গ্ৰহণ কৰিছে। বিশেষ একো নকওঁ, বিশেষটো কি ক'ম, আজি এটা মোৰতো সৌভাগ্যৰ দিন। কাৰণ বিশেষকৈ মই প্ৰথম ধন্যবাদ জনাম আমাৰ নিপাদাক। তাৰপৰা মোৰ বন্ধুবৰ্গ আছে, লগতে আমাৰ বিশ্বজিৎ দাও আছে। তেওঁলোকলৈ অশেষ ধন্যবাদ। চিৰযুগমীয়া হৈ থাকক তেওঁলোকৰ এই মধুৰ সম্পৰ্ক। দুয়োখন ঘৰে আঁকোৱালি লওক দুয়োকে। শুভেচ্ছা থাকিল দৰা কইনালৈ। শিৱসাগৰৰ পৰা সঞ্জয় পাৰিকৰ ৰিপৰ্ট, টাইম 8।